হয়, এই মুহূৰ্তত মই আছো বোকাঘাট মহকুমাৰ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ লতাবাৰী নতুন নম্বৰ লাইনত আছো আৰু মোৰ পিছফালে আছে এটা ভগা পজা আৰু এই ভগা পজাটোতেই তিনিগৰাকী দিব্যাংগই কঠোৰ জীৱন সংগ্ৰাম কৰিছে। তিনিগৰাকী দিব্যাংগ হৈছে ভাতৃ ভগ্নী। কাৰণ তেজাপে দেখুৱাব, মই প্ৰথমতে ঘৰ বাগিৰটো দেখুৱাইছো এটা ভগা পজা আৰু এই ভগা পজাটো ভিতৰতেই তিনিগৰাকী ভাতৃ ভগ্নীক দেখুৱাব। তেজাপে দেখুৱাব শিল্পা মুণ্ডা, বিকাশ মুণ্ডা আৰু এগৰাকী ভাতৃ নুমল মুণ্ডা। নুমল মুণ্ডা বৰ্তমান ঘৰত নাই, বাহিৰলৈ ওলাই গৈছে। কিন্তু আমি দেখুৱাইছো একেটা পৰিয়ালৰে তিনিগৰাকী ভাতৃ ভগ্নী জন্মৰে পৰা তেওঁলোকে দৃষ্টিহীন অৰ্থাৎ দিব্যাংগ। কিন্তু চৰকাৰৰ বা স্থানীয় পঞ্চায়তৰ এতিয়াও দৃষ্টি পৰা নাই এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত। আপোনাৰ ওচৰলৈ আহিছো শিল্পা, কেতিয়াৰ পৰা? নমস্কাৰ। কেতিয়াৰ পৰা হৈছে আপোনালোকৰ চকুৰ? মোৰ চকুৰ প্ৰব্লেম জন্মৰ পৰাই। একেবাৰে নেদেখে? এনে লাইটটো যদি বহুত পোহৰ হয় তেতিয়া পোহৰ যে হৈছে সেইটো অনুভৱ কৰিব পাৰো। আৰু আপোনাৰ ঘৰৰ কোন কোন? আপুনি কিমান ডাঙৰ? তাতকে কোন কাৰ এই অৱস্থা দৃষ্টিহীন বা দিব্যাংগ? মই ডাঙৰ, তাৰপিছতে মোৰ তলত ভণ্টি এজনী আছে। ভণ্টিজনী ভাল, তাইও 8ম শ্ৰেণীতে পঢ়ি আছে। তাৰপিছতে মোৰ ভণ্টিৰ তলতে ভাইটি বিকাশ দেখুৱাইছো। চৰকাৰী আঁচনি পাইছেনে আপোনালোকে? তেনেকে মোৰে অকল পাছবুকত পইচা সোমাই। বিকাশৰ আগতে একাউণ্ট নাছিলে, তাৰপিছত বনোৱা হ'ল। এতিয়া বিকাশৰ কোনো ধৰণৰ সোমোৱা নাই বাৰু, মোৰে অকল সোমাই। সেই পইচাখিনিৰে মই স্কুললৈ মানে অনা নিয়া কৰে আৰু মোক মা দেউতাই। এতিয়া ক'ত পঢ়ি আছে আপুনি? মই বৰ্তমান যোৰহাট দৃষ্টিহীন বিদ্যালয়ত পঢ়ি আছো। বোকাঘাট নৱগঠিত দৃষ্টিহীন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক আছে। আপোনাৰ ওচৰলৈ আহিছো, আপোনালোকে যথেষ্ট গাইড দিছে তেওঁলোকক। কিহৰ পৰা বৰ্তমান বঞ্চিত হৈ আছে? এওঁলোকতে বিশেষকৈতো মেইন কথা হ'ল অনাময়। দৃষ্টিহীন 3জনকৈ দৃষ্টিহীন আছে। বিশেষকৈ অনাময় ঢুকি পোৱা নাই, লেট্ৰিন নাইকিয়া। আমি সুস্থ মানুহ যদি ৰাতি যদি লেট্ৰিন কৰিব হ'লে আমি জংঘললৈ যাব নোৱাৰিম। কিন্তু এই দৃষ্টিহীনসকলে কেনেকৈ যাব? বৰ দুখৰ লগা। 1 নম্বৰ কথা, অনাময়ে ঢুকি পাব লাগে। আৰু বিশেষকৈ ইয়াত অংগনবাদী আছে, আশা কৰ্মী আছে। এছেছমেণ্টৰ কাৰণে চাগে ফটো নিবলৈ আহে বা ৰেকৰ্ড নিবলৈ আহে, কিন্তু সেই সুবিধাখিনি আদায় দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই। আপোনালোকে দেখিছে ঘৰটোৰ অৱস্থা। আৰু বিশেষকৈ শিল্পা মুণ্ডা আৰু বিকাশ মুণ্ডাক লৈ পেলাই দেউতাকে যেতিয়া যোৰহাট স্কুললৈ নিবলগীয়া হয়, প্ৰায় কেঁচাকেঁচি 30,000 টকা লাগে এবাৰ নিওঁতেই, কাৰণ গাড়ী ভাড়াটো লাগে। আৰু দেউতাকে বাগানত কাম কৰা, মাকটো ঘৰতে থাকে। আৰু তেওঁলোকৰ সেই যিটো পইচা, সেই পইচা সৈতে অনা নিয়া কৰিব নোৱাৰে। একোৱেই নাই পোৱা। এওঁ মাত্ৰ মই যিখন পাছবুক চাইছো, পাছবুকত মাত্ৰ 2 মাহৰ পেঞ্চন পইচা পাইছে আৰু বাকীটো পোৱাই নাইকিয়া। বিশেষকৈ UID কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই। আৰু এই বিকাশৰো বিশেষকৈ ডিজেবিলিটি কাৰ্ডখনটো হোৱাই নাই, আধাৰ কাৰ্ডটো হোৱাই নাই, আৰু নুমলৰটো আইডেণ্টি কাৰ্ডো হোৱা নাই। বিশেষকৈ আপোনাৰ UID কাৰ্ডটো পোৱা নাইকিয়া। বিকাশৰ খুব বেছি 8 বছৰমান হৈছে এতিয়া। শিল্পাটো 14-15 বছৰ হৈছে না। পঢ়াতটো ভাল, ভাল গান গায়, ধুনীয়া গান গায়। গান এটা শিল্পা সৰুকে গান এটা কলি এটা শুনাই দিব লাগে গানৰ। লুইত পৰিয়া আমি গাভৰু ৰূপে গুণে নহ আমি কম, ৰূপে গুণে নহ আমি কম। বুকুত আছে বৈ সাহসৰে নৈ, দেশৰ বাবে লভিছো জনম, দেশৰ বাবে লভিছো জনম। জাতিৰ বাবে মৰি যাম, দেশক আমি গঢ়ি যাম। হাৰে আছো সদায় কনকলতা হয়, গৌৰৱী জেৰেঙা হব নিদেও সেৰেঙা। জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ। চকুৰে চকুলো নিগৰিছে। লাগে হয়, আৱেগিক হৈ পৰিছে শিল্পা। চৰকাৰ নিশ্চিতভাৱে আহিব লাগিব, অনুষ্ঠান প্ৰতিষ্ঠান আহিব লাগিব। প্ৰতিভাৰ অধিকাৰী, সুন্দৰ গীত গাই শিল্পাই নিউজ লাইভৰ কেমেৰাৰ সন্মুখত আৱেগিক হৈ পৰিছে। কাৰণ তেওঁলোকৰ জীৱন যুদ্ধৰ কাহিনী ইতিমধ্যে তেওঁ গম পায়, জানে। দুজনকৈ ভাতৃ, তেওঁলোকৰ দৃষ্টিহীন। গতিকে এই পৰিয়ালটো এতিয়া যথেষ্ট সহায়ৰ প্ৰয়োজন। চৰকাৰে যথেষ্ট কৰিবলগীয়া আছে, স্থানীয় পঞ্চায়তত কৰিবলগীয়া, স্থানীয় বিধায়কজন কৃষিমন্ত্ৰী। গতিকে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত চৰকাৰ, স্থানীয় বিধায়ক তথা পঞ্চায়তখনে কি ব্যৱস্থা গ্ৰহণ কৰে এই পৰিয়ালটোৰ প্ৰতি, সেয়া হ'ব লক্ষণীয়।